জনজাতীয় যুৱকৰ মৃত্যুত জাঙুৰ খাই উঠিছে ডিমৰীয়াবাসী। জিএম কৈতুকত লগালে তলা। সোমবাৰে ডিমৰীয়া ৰাইজে 14 মাইলৰ মৰকদোলাস্থিত জিএম কোক নামৰ এটা উদ্যোগত তলা লগাই দি উদ্যোগটোৰ সন্মুখতেই খান্দি দিয়ে প্ৰকান্ত গাঁত। উল্লেখনীয় যে 7 জুনৰ নিশা উদ্যোগটোৰ মেনেজাৰ আৰু অন্য কৰ্মচাৰীসকলে মিলি উদ্যোগটোত কৰ্মৰত জনজাতীয় যুৱকসকলক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত দেৱৰাম ৰংহাং নামৰ এজন যুৱকৰ মৃত্যু হৈছিল। 4জন যুৱক গুৰুতৰভাৱে আহত হয় আৰু আন 9জন কৰ্মচাৰী কিছু পৰিমাণে আহত হয়। উদ্যোগ কৰ্তৃপক্ষৰ এনে কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে ডিমৰীয়াবাসী। সমগ্ৰ ৰাইজে নিজে স্বতঃপ্ৰথমে ওলাই আহিছে। এইকাৰণে ওলাই আহিছে যোৱা পৰহি 8:30 মান বজাত এই জিএম কো কৰ্মচাৰী মেনেজাৰ বুলি জানিব পাৰিছো। এই কৰ্মচাৰীয়ে আমাৰ কাৰ্বি যুৱকক 13জন যুৱকক তলা মাৰি লাইট অফ কৰি উদ্ধাৰ কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে জ্ঞাত যে যোৱাকালি এজন হত্যাৰ মৃত্যু হ'বলগীয়া হ'ল। ইয়াৰ কাৰণে আমি গোটেই ডিমৰীয়া ৰাইজে আজি স্বতঃপ্ৰথমে আহি তলা মাৰা কাৰ্যসূচীৰ লগতে এই ৰাস্তা একেবাৰে জেচিপি দি কাটি বন্ধ কৰাৰ কাৰণে একেবাৰে ইণ্ডাষ্ট্ৰী বন্ধ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু অনাগত দিনত এই ইণ্ডাষ্ট্ৰী কোনো পক্ষই যদি এই ইণ্ডাষ্ট্ৰী চলাৰ কাৰণে যদি যুঁজা কৰে তাৰ কাৰণে আমি একশ্যন ল'বলৈ সিদ্ধান্ত লৈছোঁ। ৰাইজৰ দাবী দোষীক অনতিপলমে আৰক্ষীয়ে কৰায়ত্ব কৰিব লাগে আৰু মৃত যুৱকৰ পৰিয়াল তথা আঘাতপ্ৰাপ্ত পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে ডিমৰীয়া নৈৰ দাঁতিত অবৈধভাৱে স্থাপন কৰা উদ্যোগ বন্ধ কৰিব লাগে। সন্ধিয়া ঠিক 4টা মান বজাত আমি ইয়াত আহিছিলোঁ। ঘটনাটো গম পাই কিনে আমি আহিছিলোঁ আৰু লগত মোৰ এজন বন্ধু এজন আহিছিলে। ইয়াৰে কিছুমান লোকেল যিবিলাক কোম্পানীৰ দালাল বুলি ক'ব লাগিব, সিহঁতক মানে কোম্পানী পইচা খুৱাই মানে পেপলাইনত ডাঙৰ কৰি পেলাইছে। আমি আহোঁতে মই যে লোকেল ল'ৰা নামটো বাৰু মই এতিয়া ক'ব নোৱাৰিম। মই ইয়াৰে লোকেল ল'ৰা। মই কোম্পানী সোমাইছিলোঁ। সিহঁতে কোম্পানী বোলে দৰ্জা বন্ধ কৰ কিয় দৰ্জা বন্ধ কৰিব না। সিহঁতে কয় আমাৰ কথা সিহঁতে কৈছে আমাৰ কথা আমাৰ কোম্পানী আমি জানো কৈছে। আজিতো মানে গ'ল ক'ত গ'ল আজি সিহঁতে ক'ত গ'ল লোকেলগিৰি এইবিলাক হা এটা জাতিৰ মানে আজি আছে ইয়াৰ লোকেলগিৰি চুলে লাভ নাই। এইবিলাক যোৱাকালি ইয়াত আমি আহোঁতে 4জন মানুহ সিহঁতে আহত হৈ আছিলে। এজনৰ মাথা ফাটি আছে, এজনৰ ভৰি অৱস্থা বেয়া। মই কোম্পানীৰ মানুহ মই লগালগ কৈছোঁ যে তেখেতৰ আগতে মেডিকেলত লৈ যাওক। নাই নহ'ব বুলি কয় সিহঁতে। লোকেল কিছুমান আছে মানে নহ'ব বুলি কয়। আগতে ফেচলা কৰোঁতে লাষ্টত মানুহে মুঠ থাকিলে। লাষ্টত ইয়াৰ দায়িত্ব কোনে হ'ব? যোনে পুলিচে তদন্ত কৰক। যোনে আমাক যোৱাকালি ভাবুকি দিছিলে পুলিচে তেখেতক অতিকে অৱধি সেইটোৱে আৰু মানে আমাৰ কথা আমাৰ কোম্পানী তহঁতে কোন হয়? ইয়াৰ হাৱা পানী সিহঁতে খাই পেলে, ইয়াৰ পুলিচৰ বোলে সিহঁতে খাই পেলে, সেইটো বুলি সিহঁতে কৈছে। তেখেতৰ নামটো ক'ব পাৰিব নেকি আপুনি? তেখেতৰ নাম আছিলে মনোজ তেৰণ। সম্পূৰ্ণ সি আছে। সি নহ'লে হ'ব নেকি? তেখেত স্থানীয় বাসিন্দা ইয়াৰে। সি বোলে তাৰ লগত আৰু আছিলে গুণ্ডাৰ আৰু আছিলে পুৰা দৰ্জা বন্ধ কৰি আমাক ওলাব নিদিয়ে বাহিৰত। মনোজ তেৰণ। সোণাপুৰৰ পৰা সঞ্জীৱ ডেকাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।